কচুৱাৰ পুথিমাৰীৰ এগৰাকী বিকলাংগ কিশোৰীৰ কৰুণ কাহিনী নাপালে চৰকাৰী কোনো আঁচনি এগৰাকী বিকলাংগ কিশোৰীৰ কৰুণ কাহিনীয়ে ৰহা সমষ্টিৰ কচুৱা পুথিমাৰী অঞ্চলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে শাৰীৰিকভাৱে সক্ষম বা বাধাগ্ৰস্ত লোকৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নানান আঁচনিৰ শ্লোগান দি আহিছে যদিও 16 বছৰীয়া এগৰাকী বিকলাংগ কিশোৰী তথা তাইৰ দৰিদ্ৰ পৰিয়ালটিয়ে চৰকাৰী কোনো আঁচনি পাবলৈ সক্ষম নহল জানিব দিয়া মতে ৰহা সমষ্টিৰ পমিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ শিমলুগুৰি গাঁৱৰ বিমল দাসৰ এটি দৰিদ্ৰ পৰিয়ালৰ 16 বছৰীয়া এইগৰাকী কন্যা অনামিকা দাস জন্মৰ পৰা অনামিকাৰ দুইখন ভৰি আৰু দুইখন হাত অচল হোৱা হেতুকে নিজে নিজে উঠিব আৰু শৰীৰৰ কোনো যতন অনামিকাই নিজে ল'ব নোৱাৰে কাপোৰ পিন্ধা গা ধোৱা আনকি খোৱা-বোৱা অইনে কৰি দিব লগিয়া হয় এনেদৰে অনামিকাই অতি দৰিদ্ৰ পৰিয়ালটোতেই যৌৱনত ভৰি দিলে দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে কিছু পৰিমাণে তাইৰ চিকিৎসা কৰিছিল যদিও অনামিকা দাস 100% বিকলাংগ হৈ থাকিল পৰিতাপৰ কথাটো হ'ল যে বিকলাংগ ছোৱালীৰ লালন পালনৰ বাবে অনামিকাৰ মাকে ঘৰখনত লাগি থকাৰ বাহিৰে অইন কোনো কাম কৰি দুপইচা আৰ্জিব পৰাৰ বাবে মাকে চকুলো টুকিছে উল্লেখ্য যে যিটো সময়ত বিকলাংগ লোকৰ বাবে চৰকাৰে নানান আঁচনি গ্ৰহণ কৰি বিকলাংগ লোকসকলক উপকৃত কৰিছে ঠিক তেনে সময়তে উত্তৰ শিমলুগুৰিৰ অনামিকা দাসে সমাজ কল্যাণ বিভাগ বিধায়ক পুঁজি দিব্যাংগ বা অৰুণোদয় আঁচনি নোপোৱাটোৱে চৰকাৰৰ ফুফুলা স্বৰূপটো উদঙাই দিছে সেয়েহে 100% বিকলাংগ অনামিকা দাসক চৰকাৰী আঁচনি দি দৰিদ্ৰ পৰিয়ালটোক সকা দিবলৈ বিভিন্ন মহলে জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীক দাবী জনাইছে সম্পূৰ্ণ বিকলাংগ ন কাৰ্ড চাৰ্টবিলাক সব আছেই কিন্তু আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই গাঁও পঞ্চায়তৰ পৰা পোৱা নাই বা অংগনবাদী কৰি দিয়ে এইটো কৰি দিয়া নাই অৰুণোদয় পোৱা নাই মানে আজিলৈকে কোনো ধৰণৰ আঁচনি পোৱা নাই কোনো আঁচনি আমি পোৱা নাই আকৌ মানে চলিবলৈ তাতে স্কুলতো তাকে যাব পৰা নাই জন্মৰ পৰা তেনেকুৱা আছিলে তেনেকুৱা জন্মৰ পৰা ডিস্কা দেখতে পাইছে আপোনাৰ শিমলুগুৰি সমষ্টি ৰহা সমষ্টি বিচাৰো যে ছোৱালীজনে কিবা এটা যদি চৰকাৰে দিয়ে আকৌ চলিবলৈ কিবা এটা দিয়ে সেইটোৱে দয়া কৰি কিবা এটা দিয়ে ছোৱালীজনী চলিবলৈ কিবা এটা দিয়ে সেইটো আৰু চাই আছো 16 বছৰ হৈ গ'ল মই দাঙিব নোৱাৰো মুখ্যমন্ত্ৰীটো আপোনাৰ ধৰক যিটো মানে মামা বুলি হেৰি তেওঁতো সব মানে সুবিধা কৰি দি আছে কোৰ্টত গৈছিলো নাগাত এদিন সমাজ কল্যাণ অফিচটো আছে নহয় তাতে গৈছিলো মই অকলে কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট নিয়মীয়া খবৰ।